কেতিয়াবা নিৰামিষ থাকিলে আমি বহুত ভাবোঁ কি বনাম এই ৰেচিপিটো এবাৰ বনাই চাব পাৰে। প্ৰথমে মই পনীৰ লৈছোঁ, অলপ নিমখ দিছোঁ, অলপ হালধি দিছোঁ, অলপ কৰ্ণফ্ল'ৰ দিছোঁ, দি পেলাই এইখিনি খুব ভালকৈ মানে হেৰি কৰি থৈ দিম, মানে মিক্স কৰি থৈ দিম। গোটেইখিনি মানে ভালকৈ কৰ্ণফ্ল'ৰখিনি যাতে মানে পনীৰৰ হেৰিত লাগি যায়, ক'ট হৈ যায়, এইখিনি খুব ধুনীয়াকৈ মই মিক্স কৰি ল'ম। এতিয়া মই কেৰাহীখন পাতি পেলাই অলপ মিঠাতেল দি দিছোঁ, দি পেলাই এতিয়া পনীৰখিনি মই ভালকৈ ভাজি ল'ম। এটাকৈ গোটেইখিনি পনীৰখিনি মই ভালকৈ ভাজি ল'ম। নিৰামিষত এই ৰেচিপিটো কিন্তু বেষ্ট হয় আৰু খুবেই মানে সোৱাদ লগা ৰেচিপি হয়। আৰু এতিয়া মই এইখিনি ভাজি পেলাই থৈ দিছোঁ আৰু এতিয়া মই ইয়াত দিছোঁ হিং, অলপ গোটা জিৰা আৰু এইখিনি ফুটাত অলপ পিঁয়াজ দি দিছোঁ। দি পেলাই এইখিনি ভাজি হোৱাৰ পিছত মই গৰম মছলা দিছোঁ, দালচিনি, ইলাচি, লং দিছোঁ আৰু ইয়াত মই তিয়াই থোৱা মচুৰ দালি দিছোঁ। মানে আৰু এই ৰেচিপিটো কিন্তু কুকাৰত নবনাব, কুকাৰত বনালে কিন্তু এইটোৰ টেষ্ট একেবাৰে ভাল নাহিব। আৰু এতিয়া এইখিনি অলপ লৰাই মেলি তাৰপিছত মই হালধি, ধনিয়া, জিৰা আৰু আদা নহৰুৰ পেষ্ট, বিলাহী আৰু অলপ নিমখ আৰু জলকীয়াৰ পেষ্ট দি দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই আকৌ মিক্স কৰি ল'ম, কাৰণ প্ৰথমতে তেলত মানে দাইলখিনি দি পেলাই খুব ভালকৈ লৰাই ল'ব, তেতিয়া তাৰ গোন্ধ এটা গুচি যাব। আৰু এতিয়া যিহেতু তলত লাগি যাব সেইকাৰণে মই অলপ পানী দি লৈছোঁ, দি পেলাই এইখিনি পানীখিনি চাওক শুকাই গ'লগৈ। আৰু এইখিনি মই অলপ হেৰি কৰি চাম যে এয়া অলপ টান আছে আৰু অলপ মই পানী দি দিম। দি পেলাই অলপ উতল অহাৰ পিছতে মানে এইখিনি সিজি যাবগৈ, এইখিনি মই অলপ পানী দি দিছোঁ। এতিয়া মই এইখিনি আকৌ ঢাকি পেলাই থৈ দিম আৰু অলপ তেজপাত দি দিলোঁ, পাহৰি গৈছিলোঁ, আৰু ঢাকি পেলাই থৈ দিম। আৰু এইখিনিত অলপ মই জালুকৰ গুড়ি দিছোঁ, কাৰণ জালুকৰ গুড়ি দিলে তাৰ ফ্লেভাৰটো খুব ভাল আহে। আৰু এতিয়া এইটো অলপ ভালকৈ হেৰি কৰি চালোঁ যে খুব ধুনীয়াকৈ সিজি গৈছে, আৰু এই সময়তে মই পনীৰখিনি ইয়াত দি দিম। আৰু খুবেই ধুনীয়া হয় ৰেচিপিটো, এবাৰ বনাই চাব, খুব ভাল লাগে খাবলৈ। কেতিয়াবা যদি চব্জি নাথাকে তেতিয়াহ'লে এই ধৰণে মানে অকল দাইলৰেই চব্জিটো বনাব পাৰে, খুবেই টেষ্টি হয়। ভাত, পৰঠা যিকোনো বস্তুৰ লগত তাক পৰিৱেশন কৰিব পাৰে। যদি ভাল লাগিছে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।